মই তোমালোকৰ যদি মনত আছে ইয়াৰ আগৰ ক্লাছত মই সুপ্ৰিম কোৰ্টৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই জুডিচিয়েল এক্টিভিজম বা অসমীয়াত যিটো কয় ন্যায়পালিকা সক্ৰিয়তা এই বিষয়ে আলোচনা কৰিম। আৰু পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন বুলি এটা আছে, আমি সেইটো আলোচনা কৰিম। জুডিচিয়েল এক্টিভিজম বুলি কওঁতে আমি কি বুজোঁ? ইয়াৰ আগতে যেতিয়া আমি ক্লাছ কৰিছিলোঁ তেতিয়া আমি সুপ্ৰিম কোৰ্টৰ পাৱাৰ্ছ ফাংচনছ এইবিলাকৰ বিষয়ে আমি পঢ়িছিলোঁ। আৰু এইবিলাকৰ বিষয়ে পঢ়োঁতে আমি এটা বস্তু পাইছিলোঁ যে জুডিচিয়েল ছিষ্টেমত আমাৰ যিটো ন্যায়ালয় বা সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট কেনেকৈ তেওঁলোকৰ ফাংচনিngsবিলাক হৈছিলে বা তেওঁলোকে কেনেকৈ কাম কাজবিলাক কৰিছিলে। গতিকে এওঁলোকৰ কাম কাজবিলাক কৰোঁতে এওঁলোকে কি কৰিছিলে, সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ এটা আমি দেখিছিলোঁ যে সুপ্ৰিম কোৰ্টৰ কি আছিলে, অৰিজিনেল জুৰিছডিকশ্যন বুলি কয়, যিটো মূল অধিকাৰ ক্ষেত্ৰ বুলি কয়, বা তেওঁলোকৰ আপিল ক্ষেত্ৰত ক্ষমতা আছিলে আৰু কি কি ক্ষেত্ৰত এপিল কৰিব পাৰিছিলে সেইটোও আমি পাইছিলোঁ। তাৰপিছতে আমি দেখিছিলোঁ যে তেওঁলোকে বিশেষ কিছু ক্ষেত্ৰত স্পেচিয়েল এপিল তেওঁলোকে কৰিব পাৰিছিলে, বা তেওঁলোকে কি কৰিব পাৰিছিলে, যদি কোনোবা আদালত অৱমাননা কৰে তেতিয়াহ'লে তেওঁলোকক শাস্তি দিব পাৰিছিলে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকৰ ক্ষমতাবিলাক প্ৰয়োগ কৰি আহিছে। আৰু এইদৰে আমি দেখিছোঁ যে চৰকাৰৰ কাৰ্যকলাপবিলাক বা কাম কাজবিলাক এনেকৈ চলি আহিছিলে। মই আগৰ ক্লাছতো তোমালোকক কৈছিলোঁ যে চৰকাৰৰ কাম কাজবিলাক কেনেকৈ চলে, 3টা বিভাগত ভাগ কৰি দিয়া হৈছিলে। এটাই আইন প্ৰণয়ন কৰে, এটাই সেইবিলাক ইমপ্লিমেণ্ট কৰে, আৰু জুডিচিয়েল এক্টিভিটি বা জুডিচিয়াৰীৰ ডিউটিটো বা কৰ্তব্যটো হৈছে কি যে যদি কোনোবাই এই আইনসমূহ ভংগ কৰে তেতিয়াহ'লে তেওঁলোকক আইনসংগতভাৱে যিখিনি শাস্তি দিব লাগে সেইখিনি শাস্তি তেওঁলোকক দিব। এতিয়া নতুন কনচেপ্ট বা নতুন ভাৱধাৰা এটা আহিছে, যদিও বৰ নতুন বুলি আমি ক'ব নোৱাৰোঁ, যিটোক কয় ন্যায়পালিকাৰ সক্ৰিয়তা বা জুডিচিয়েল এক্টিভিজম। এতিয়া জুডিচিয়েল এক্টিভিজম বুলি ক'লে কি বুজায়? এক্টিভ মানে কি যে যিকোনো এটা ক্ষেত্ৰত আমি খুব সক্ৰিয় এটা ভূমিকা পালন কৰোঁ। এই সক্ৰিয় ভূমিকাটো আমি কেনেকৈ পালন কৰিছোঁ বা কিহৰ কাৰণে কৰিবলগীয়া হৈছেনো? আচলতে কি হৈছে, এই শব্দটো সৃষ্টি ক'ত হৈছিল? আমেৰিকাত সৃষ্টি হৈছিল। আমেৰিকান শব্দ, এইটো আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা এই শব্দটো আহিছে। তাত কি হৈছিলে, আমেৰিকান কনষ্টিটিউশ্যনখন ইমপ্লিমেণ্টেশ্যনক লৈ পেলাই তাত কিছুমান মতবিৰোধৰ সৃষ্টি হৈছিলে। আৰু এই মতবিৰোধ সৃষ্টি হোৱাৰ কাৰণে আমেৰিকান সুপ্ৰিম কোৰ্টে তাত হস্তক্ষেপ কৰিবলগীয়া হৈছিলে। আৰু তাৰ পিছৰ পৰাই যিসকলে এই হস্তক্ষেপটো ভাল পোৱা নাছিলে তেওঁলোকে ইয়াক নাম দিলে সুপ্ৰিম ন্যায়পালিকাৰ সক্ৰিয়তা। এই সমালোচকসকলৰ পৰাই এই নামটো সৃষ্টি হ'ল। কিন্তু আমেৰিকান সুপ্ৰিম কোৰ্টেনো কিয় দিবলগীয়া হ'ল, কিয় হস্তক্ষেপ কৰিবলগীয়া হ'ল? যদি আমি ডিটেইলছত চাওঁ তেতিয়া আমি কি দেখিম যে প্ৰায় মানে মিডল 60s আমেৰিকান কংগ্ৰেছ আৰু প্ৰেছিডেণ্ট তেওঁলোকৰ মাজত কিছুমান মতবিৰোধ হৈছিলে, কিছুমান বস্তুক লৈ পেলাই তেওঁলোকৰ মতবিৰোধ হৈছিলে। আৰু সেই মতবিৰোধটো যাতে বেছিকৈ বাঢ়ি গৈ পেলাই অন্য জনসাধাৰণৰ অশান্তি নহয়, তাৰ বাবে সুপ্ৰিম কোৰ্টে তাত হস্তক্ষেপ কৰিবলগীয়া হৈছিলে। আৰু এই হস্তক্ষেপৰ পিছতে কি হৈছিলে যে সুপ্ৰিম কোৰ্টৰ যিটো ভূমিকা, সুপ্ৰিম কোৰ্টৰ যিটো ৰোল, সেইটো আগতকৈ প্ৰ'এক্টিভ হ'বলৈ ধৰিলে। আগতে যদি এটা চাইলেণ্ট ৰোল প্লে কৰি আছিলে, তেতিয়া তাৰ পিছতে কি হ'ল, তেওঁলোকে এটা সক্ৰিয় ৰোল প্লে কৰিবলগীয়া হৈছিলে। এই ন্যায়পালিকাৰ যিটো যিটো প্ৰ'এক্টিভ ৰোল বা যিটোক আমি ন্যায়পালিকা সক্ৰিয়তা বুলি কওঁ, এইটো আচলতে কি হৈছিলে, বহুত সময়ত কি দেখা গৈছিল যে আমাৰ যিসকল নাগৰিক, এই নাগৰিকসকলে বহুত সময়ত তেওঁলোকৰ নিজৰ অধিকাৰসমূহনো কি বা তেওঁলোকক বঞ্চিত কৰিলে তেওঁলোকে কেনেকৈ এই অধিকাৰসমূহ পুনৰ ঘূৰাই পাব পাৰিব, এইবিলাকৰ বিষয়ে তেওঁলোকৰ বহুত আইডিয়াই নাই। বহুত মানুহৰ বহুত আইডিয়া নাই। গতিকে এনে ক্ষেত্ৰত কি হৈছে, দেখা গৈছিল যে সুপ্ৰিম কোৰ্টে নিজৰ ফালৰ পৰা চৌমতো কিছুমান কেছ তেওঁলোকৰ নিজৰ হাতলৈ তেওঁলোকে আনি ল'ব পাৰে। গতিকে সুপ্ৰিম কোৰ্টে তেওঁলোকে এই কেছবিলাক নিজৰ হাতলৈ আনি লৈ পেলাই তেওঁলোকে কিছুমান কাম কৰি যায়, যাতে তেওঁলোকে আল্টিমেটলি তেওঁলোকৰ লক্ষ্য হৈছে কি যে জনসাধাৰণক তেওঁলোকৰ যিবিলাক মূল অধিকাৰ, সেই মূল অধিকাৰবিলাকৰ পৰা যাতে তেওঁলোক বঞ্চিত নহয়, এইটোৱে হৈছে তেওঁলোকৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য। গতিকে ইয়াৰ অৰ্থ হৈছে যে ন্যায়পালিকাই কিছুমান
পাব্লিক অফিচিয়েলছক তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে কিছুমান নিৰ্দেশ দিব পাৰে আৰু সেই নিৰ্দেশ মতে সেই অফিচিয়েলছ বিলাকেও কাম কৰিব পাৰে বহুতে এই ন্যায়পালিকাৰ হস্তক্ষেপটো ভাল পাইছিলে আৰু বহুতে সেই হস্তক্ষেপটো ভাল পোৱাও নাছিলে ফৰ এণ্ড এগেইনষ্ট আৰ্গুমেণ্টছ আছে সেইখিনি আমি অলপ পিছত ডিছকাছ কৰিম এতিয়া কথাটো হৈছে কি যে যদি কোনোবা বিষয়াই বা কোনোবা কিবা আইন লেজিসলেটিভ আইনে হওক বা এক্সিকিউটিভ অৰ্ডাৰে হওক সেইটো যদি কিবা কাৰণে পাব্লিকৰ বিৰোধিতা মানে পাব্লিকৰ এগেইনষ্টে হয় বা পাব্লিকে সেইটোৰ পৰা কোনো তেওঁলোকৰ লাভ নহয় তেতিয়া বহুত ক্ষেত্ৰত কি দেখা গৈছে যে সুপ্ৰিম কোৰ্টে তাত হস্তক্ষেপ কৰি পেলাই সেই বস্তুখিনি নাইকিয়া মানে গুচাবৰ কাৰণে বা তেওঁলোকে এটা সক্ৰিয় ৰোল প্লে কৰি লৈছে গতিকে এই শব্দটো যিবিলাকে অপছন্দ কৰিছিলে তেওঁলোকে ইয়াৰ নাম দিছিলে যে এইটো সক্ৰিয়তা বা ন্যায়পালিকা সক্ৰিয়তা আৰু তেওঁলোকে কি কৈছে যে ন্যায়পালিকাই গতানুগতিক তেওঁলোকৰ যিখিনি কাম আইন ব্যাখ্যা কৰা সাংবিধানিক আইনখন ব্যাখ্যা কৰা বা দোষী শাস্তি দিয়া সেই গণ্ডিটোৰ ভিতৰতে থাকি তেওঁলোকে কাম কৰিব লাগে তেওঁলোকে তাৰ বাহিৰত যোৱাটো তেওঁলোকে বিচৰা নাছিলে কিন্তু কিছুমান এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে যে তেওঁলোকে সেই গণ্ডিটোৰ ভিতৰত নাথাকি পেলাই তেওঁলোক ওলাই আহিবলগীয়া হৈছিলে গতিকে যেতিয়া তেওঁলোকে যিকোনো এটা গোচৰ সম্পৰ্কে ন্যায়ালয়ে কিছুমান নতুন তত্ত্ব বা নতুন আইন সৃষ্টি কৰে যে এটা গোচৰ আহিছে সেই গোচৰটোত আগতে যিবিলাক আইন ৰচনা কৰি থোৱা হৈছে সেই ভিত্তিত নকৰি পেলাই তেওঁলোকে নতুন কিছুমান আইন ৰচনা কৰে আৰু জন্ম দিয়ে সেই নতুন আইনখিনিকে এই সমালোচকসকলে ক'ব বিচাৰিছে যে সেইটোৱে হৈছে জুডিচিয়েল এক্টিভিজম যে তেওঁলোকে কিছুমান নতুন নতুন আইনৰ সৃষ্টি কৰি পেলাই আগৰ ধৰণেৰে তেওঁলোকে কেছটো মীমাংসা নকৰি পেলাই তেওঁলোকে নতুন এটা ধৰণে মীমাংসা কৰিবলৈ আগবাঢ়ি ওলাই আহিছে আৰু এই আইন ৰচনা কৰা ক্ষমতাক এই যিসকল সমালোচক আছে তেওঁলোকে ইয়াকে তৎপৰতা বুলি কৈছে ন্যায়িক তৎপৰতা বা ন্যায়িক সক্ৰিয়তা এই বুলি তেওঁলোকে কৈছে আৰু এওঁলোকৰ মতে কি হৈছে যে এওঁলোকে কি কৰিব কৈছে যে কিছুমান আইনবিদে ন্যায়পালিকাৰ এই সক্ৰিয়তাটো আৰু কিছুমানে ছাপোৰ্ট নকৰে গতিকে তেওঁলোকে যিসকলে ছাপোৰ্ট কৰিছে তেওঁলোকে কৈছে যে সাংবিধানিক আইন আৰু সংসদে ৰচনা কৰা আইন এই দুটাৰ মাজত যদি কিবা সংঘৰ্ষ হয় কিবা ক্লাছ হয় কিবা কনফ্লিক্ট হয় তেতিয়াহ'লে সেই মাজৰ গেপটো ফিল আপ কৰিবৰ কাৰণে ন্যায়ালয়ে আইন ৰচনা কৰাত কোনো তেওঁলোকৰ আপত্তি নাই তাৰমানে অলৰেডি আইন ৰচনা কৰা হৈছে কিন্তু সাংবিধানিক আইন আৰু যিবিলাক সংসদে ৰচনা কৰিছে আইন সেই আইনৰ মাজত যদি ক্লাছ হৈছে সংঘৰ্ষ হৈছে তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে নতুন আইন সংবিধান ন্যায়ালয়ে ৰচনা কৰিব পাৰে আৰু এই ৰচনা কৰা আইনকে তেওঁলোকে সক্ৰিয়তা বুলি ক'ব বিচাৰিছে আৰু তেওঁলোকে কৈছে যে সেই আইনখিনি ৰচনা কৰাৰ পিছতহে গোটেই বস্তুটো আইনবিলাক সজীৱ হৈ উঠিব কাৰণ মাজৰ যিখিনি গেপ থাকি গ'ল যিটো সংঘৰ্ষৰ যিটো কাৰণ হৈ পৰিলে সেই কাৰণখিনিতো গুচাব লাগিব গতিকে সেই কাৰণখিনি কেনেকৈ গুচোৱা যাব এই নতুন সৃষ্টি কৰা আইনখিনিৰ মাধ্যমেৰে সেই শূন্যতাটো গুচাব পৰা যায় এতিয়া আমি ভাৰতবৰ্ষৰ সংবিধানৰ ফালে যদি চাওঁ বা ভাৰতীয় শাসন ব্যৱস্থাটোৰ ফালে যদি আমি চকু দিওঁ তেতিয়া আমি কি দেখো যে আমাৰ সংবিধানৰ অভিভাৱক হিচাপে আমি সুপ্ৰিম কোৰ্টক দিছো সংসদে আইন প্ৰণয়ন কৰিছে বা সংসদে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু সেই আইনৰ যদি কিবা ত্ৰুটি আছে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে তাক বিচাৰ কৰিব পাৰে গতিকে এইবিলাক ৰাষ্ট্ৰত ন্যায়পালিকা সক্ৰিয় হোৱাটো যথেষ্ট স্থল আছে যিবিলাক ৰাষ্ট্ৰত সংবিধানখনক ব্যাখ্যা কৰিবলৈ সুপ্ৰিম কোৰ্টক দিয়া হৈছে বা সুপ্ৰিম কোৰ্টক অভিভাৱক হিচাপে ৰখা হৈছে তেনে স্থলত বা তেনে পৰিস্থিতিত আমি কি দেখিবলৈ পাওঁ যে সুপ্ৰিম মানে জুডিচিয়াৰী ইয়াত এটা সক্ৰিয় ভূমিকা পালন কৰিব ন্যায়পালিকাৰ বিশেষকৈ উচ্চতম ন্যায়ালয়ে কি কৰিব পাৰে তেওঁলোকৰ পুনৰ বিবেচনা কৰা জুডিচিয়েল ৰিভিউ পুনৰ বিবেচনা কৰা আৰু সংবিধান ব্যাখ্যা কৰাৰ কৰিব পাৰে আৰু এই পুনৰ বিবেচনা কৰা বা নতুনকৈ ব্যাখ্যা কৰাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে নতুন আইন জন্ম দিব পাৰে
আৰু কেতিয়াবা কেতিয়াবা কি দেখা গৈছে যে এই কাৰ্যত অধিক সক্ৰিয় হোৱাও দেখা গৈছে গতিকে ন্যায়পালিকাৰ বহুত সময়ত তেওঁলোকে আইন ৰচনা কৰিবলৈ যাওঁতে বা তেওঁলোকে নতুন আইন সৃষ্টি কৰিবলৈ যাওঁতে তেওঁলোকে যথেষ্ট সক্ৰিয় ভূমিকা তেওঁলোকে পালন কৰিবলগীয়া হৈছে গতিকে এইখিনিতে কি ক'ব পাৰোঁ যে আমেৰিকা বা ভাৰতবৰ্ষৰ নিচিনা ঠাইত ন্যায়ালয়ে প্ৰথম অৱস্থা বা প্ৰথমতে কি কৰা নাছিলে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁলোকক কিছুমান পৰিস্থিতিয়ে বাধ্য কৰিছিলে আমাৰ যিটো সংসদীয় শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাত আমাৰ কিছুমান এনেকুৱা ধৰণৰ ঘটনাৰ সৃষ্টি হৈছিলে য'ত সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে হস্তক্ষেপ কৰিবলগীয়া হৈছিলে এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰতনো ন্যায়পালিকাৰ মূল বস্তুটো কি যে বা সক্ৰিয়তাটো কিয় হ'বলগীয়া হ'ল যে তেওঁলোকৰ ন্যায়পালিকাৰ প্ৰথম কাম কি হ'ল যে তেওঁলোকে এটা চৰকাৰক তেওঁলোকে চৰকাৰৰ আইন যিবিলাক সংসদৰ আইন বা কনষ্টিটিউচনেল আইন যিবোৰ সেই কনফ্লিক্ট সেই আইনকেইটাৰ মাজত যদি কনফ্লিক্ট হয় তেতিয়াহ'লে সংসদৰ আইন আৰু কনষ্টিটিউচনেল আইনৰ মাজত সংঘৰ্ষ আহিলে ক্লাছ আহিলে তেতিয়া তেওঁলোকে সেইখিনি কিন্তু চোৱা চিতা কৰিব লাগিব এতিয়া ভাৰতবৰ্ষৰ ইয়াৰ সৃষ্টিটো কেনেকৈ হ'ল আৰম্ভণিৰ পৰা যেতিয়া ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিলে তেতিয়াই আমাৰ সকলোবিলাক বস্তু যিমানখিনি লাগে তাত ইনকৰ্পৰেট কৰা হৈছিলে কিন্তু আমি আগতেও পাইছোঁ যে এখন সংবিধান কেতিয়াও ষ্টেটিক হ'ব নোৱাৰে ই চেঞ্জ পৰিৱৰ্তন হৈ থাকিব লাগিব কাৰণ সমাজখন একেধৰণে নাথাকে সমাজৰ পৰিৱৰ্তন হয় যেনেকৈ দিনৰ পৰা ৰাতি হয় আকৌ ৰাতিৰ পৰা দিন হয় তেনেকৈ সমাজৰ যিবিলাক ৰীতি নীতি নিয়ম কানুন সেইবিলাকো ষ্টেটিক নহয় এখন সমাজৰ বিকাশ হয় এখন সমাজৰ ডেভেলপমেণ্ট হয় এই বিকাশৰ লগে লগে সমাজত চলি থকা প্ৰথাসমূহ বা প্ৰচলিত নিয়ম কানুনবিলাকৰো বহুত ধৰণে পৰিৱৰ্তন হয় গতিকে এই পৰিৱৰ্তনবিলাকৰ লগত নিজকে খাপ খুৱাই যাওঁতে কিছুমান বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আৰু এই বিশৃংখলতাবিলাক নাইকিয়া কৰিব কোনে ন্যায়ালয়ে নাইকিয়া কৰিব বা যদি আগতে সেই সৃষ্টি হোৱা পৰিৱেশৰ যদি আইন কানুন কিবা আগতে আছিলো নতুন পৰিৱেশটোৰ লগত হয়তো সেইটো খাপ খোৱা নাই তেতিয়া ন্যায়ালয়ে নতুন আইন ৰচনা কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত বহুতে কয় যে এইটোৱে হৈছে ন্যায়ালয়ৰ যিটো আমি তৎপৰতা বুলি কওঁ বা যিটো এক্টিভিজম বুলি কওঁ যে তেওঁলোকে এটা এক্টিভ ৰোল প্লে কৰি আহিছে এতিয়া ভাৰতৰ ক্ষেত্ৰত কি হৈছিলে প্ৰথমৰ ছোৱাত উচ্চতম ন্যায়পালিকাই তেনেকুৱা কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাছিলে গতানুগতিকভাৱে পৰম্পৰাগতভাৱে যিবিলাক আইন ব্যৱস্থা আছিলে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টবিলাকে সেইবিলাকে সেইবিলাকে মানি চলিছিলে বা তেওঁলোকে সেইটো আৰ্হিতে কৰিছিলে তেওঁলোকৰ যিমান ন্যায়ালয়ক জুডিচিয়াৰীক যিখিনি ক্ষমতা দিয়া হৈছিলে সেইটোক অতিক্ৰম কৰি গৈ পেলাই তেওঁলোকে অন্য বিশেষ ক্ষমতা ল'ব তেওঁলোকে বিচৰা নাছিলে বা তেওঁলোকে খোজা নাছিলে কিন্তু পৰিস্থিতি মই কৈছোঁ যে সলনি হয় একেধৰণে নাথাকে গতিকে ইয়াতো পৰিস্থিতিৰ পৰিৱৰ্তন হ'ল আৰু সেই পৰিৱৰ্তনৰ লগে লগে জুডিচিয়াৰীও ভাৰতবৰ্ষতো তেওঁলোকে এটা সক্ৰিয় ভূমিকা পালন কৰিবলগীয়া হৈছিলে গতিকে কেতিয়া হ'ল যেতিয়া প্ৰথম পাঞ্জাৱত এটা ফাণ্ডামেণ্টেল ৰাইটছ লৈ পেলাই এটা কেছ উঠিলে গোলকনাথ ভাৰ্চাছ ষ্টেট অফ পাঞ্জাৱ এই ষ্টেটৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ইমপ্লিমেণ্টেশ্যনটো লৈ পেলাই ইয়াত এটা কেছ উঠিছিলে এইটো আমি অলৰেডি এই কেছৰ বিষয়ে আমি আলোচনা কৰিছোঁ যেতিয়া আমি মৌলিক অধিকাৰ বিষয়ে পঢ়িছিলোঁ গতিকে আজি আমি সেইটোৰ বিষয়ে নপঢ়োঁ বা নকওঁ এতিয়া ইয়াত আমি এইখিনিতে এইটোৱে বুজিব লাগিব যে এই যিটো গোচৰ গোলকনাথ বনাম পাঞ্জাৱ ষ্টেট অফ পাঞ্জাৱ এই গোচৰত উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দিছিলে ইয়াৰ এই ক্ষেত্ৰত তেওঁলোকে এই সিদ্ধান্ত মতে উচ্চতম ন্যায়ালয়ে সাংবিধানিক গোচৰ সম্পৰ্কে তেওঁলোকৰ গোচৰটোৰ পৰা এইটোৱে বুজি পোৱা তেওঁলোকৰ যিটো ৰায়দান আছিলে সেই ৰায়দানটোৰ পৰা এইটোৱে স্পষ্টকৈ বুজি পোৱা গৈছে যে ইয়াত কোৰ্টে এটা বিস্তৃত ক্ষমতা প্ৰয়োগ কৰিছিলে বা সুবিধা লাভ কৰিছিলে ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা কাৰ্যপালিকা বা আইনসভা কাৰ্যৰ বিৰুদ্ধে যদি কিবা নিষেধাত্মক
আদেশ দিয়া হৈছে ইয়াৰ উপৰিও ই সঘনে কিছুমান আদেশ দিবলৈ আৰম্ভ কৰে যিবিলাকৰ পালন কৰিবলৈ কাৰ্যপালিকা বা আইন সভা বাধ্য গতিকে ন্যায়ালয়ে কি কৰিলে তেওঁলোকে এই যেটো পাঞ্জাব গোলকনাথ ভাৰ্চাছ ষ্টেট অফ পাঞ্জাব এই ফাণ্ডামেণ্টেল ৰাইটছ লৈ পেলাই যেটো তেওঁলোকে ন্যায় দিলে বা যেটো জাজমেণ্ট দিলে সেই জাজমেণ্টৰ পৰা এইটোৱে বুজাইছে যে জুডিচিয়াৰী সুপ্ৰিম কোৰ্টে হওক হেৰিয়ে হওক তেওঁলোকে কি কৰিব পাৰে যে এটা সক্ৰিয় ৰোল প্লে কৰি পেলাই তেওঁলোকে কিছুমান জাজমেণ্টছ তেওঁলোকে দিছে আৰু এই জাজমেণ্টৰ কথাটো হৈছে কি যে কাৰ্যপালিকা বা আইন সভাই দিয়া আইন বা তেওঁলোকে দিয়া কিছু নতুন তেওঁলোকৰ যিবিলাক নেগেটিভ যদি কিবা তেওঁলোকে আইন প্ৰণয়ন কৰিছিলে তেতিয়াহ'লে সেই নিষেধাত্মক আইনৰ প্ৰতিও কোৰ্টে কি কৰিব পাৰে কিছুমান আদেশ দিব পৰা হ'ল আৰু এইটোতে তেওঁলোকৰ সক্ৰিয়তাটো কৰে যে তেওঁলোকে নিজৰ হাতলৈ কিছুমান ক্ষমতা আনি ল'লে ইয়াৰ পিছত 1973 কেশৱানন্দ ভাৰতী কেছ ভাৰ্চাছ দ্য ষ্টেট অফ কেৰালা এই ক্ষেত্ৰত কি কৰিলে উচ্চতম ন্যায়ালয়ে আকৌ সংসদে ভাৰতীয় সংবিধানৰ মূল গাঁথনি সাল সলনি কৰিব নোৱাৰে বুলি ৰায়দান দিলে গতিকে তেওঁলোকে কি ক'লে হস্তক্ষেপ কৰি পেলাই ক'লে যে মৌলিক অধিকাৰ সংশোধন হ'ব পাৰিব কিন্তু মূল গাঁথনিৰ ভিতৰত থাকিবলৈ মূল গাঁথনিটো সংসদে চেঞ্জ কৰিব নোৱাৰে এই সিদ্ধান্তৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে ন্যায়পালিকা সক্ৰিয়তা নীতি গ্ৰহণ কৰিছিল গতিকে এই কেশৱানন্দ ভাৰ্চাছ ষ্টেট অফ পাঞ্জাবৰ যিটো ৰায়দান দিলে সেইটোৰ পৰাই ইয়াকে বুজা যায় যে ন্যায়ালয়ে এটা সক্ৰিয় ৰোল প্লে কৰি আহিছিলে তাৰ পিছত উচ্চতম ন্যায়ালয়ে কি কৰিলে ৰাজহুৱা স্বাৰ্থজনিত গোচৰ বা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনছ নীতি সৃষ্টি হ'ল এই কেছটোৰ পিছৰ পৰাই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনছ বা যিটো অসমীয়াত কয় ৰাজহুৱা স্বাৰ্থজনিত গোচৰ এই নতুন ভাৱধাৰাটো বা নতুন কনচেপ্টটো সৃষ্টি হ'ল আৰু এতিয়া ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়বিলাকে সঘনে ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বিচাৰৰ আবেদন গ্ৰহণ কৰিবলৈ লৈছে সেইটো দেখা গৈছে গতিকে এইটো এটা প্ৰক্ৰিয়া বা এটা মাধ্যম যে মানে এটা প্ৰচেছ যাৰ মাধ্যমেৰে জুডিচিয়াৰী সুপ্ৰিম কোৰ্টে হওক বা হাই কোৰ্টে হওক জনসাধাৰণক বেসিক্যালি তেওঁলোকে সকাহ দিব বিচাৰিছে আৰু এই সকাহবিলাক তেওঁলোকে কেনেকৈ দিছে বহুত ক্ষেত্ৰত তেওঁলোকে সক্ৰিয় হ'বলৈ ধৰিছে গতিকে এই সক্ৰিয়তাটো লাগে নে নালাগে সেইটোৰ সাপেক্ষে আৰু বিপক্ষে আমাৰ মতামত আছে গতিকে এতিয়া আমি প্ৰথমতে চাওঁ ফেভাৰত যে তেওঁলোকৰ সাপেক্ষেনো কি যুক্তি দিছে যে আমাক জুডিচিয়াৰীৰ যিটো মানে সক্ৰিয়তা সেই সক্ৰিয়তাটো আমাক কিয় লাগে প্ৰথমতে আমি কি দেখিবলৈ পাইছো যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আমাক মানে ক'তো কোৱা নাই যে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় ষ্টেট যে ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা হৈছে ফেডাৰেল ষ্টেট বুলি আমি ক'তো কোৱা আমি নাই আৰু ভাৰতবৰ্ষৰ যিটো আকৃতি সেই আকৃতিটো চালে যে ইয়াৰ যে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কিছুমান নাই সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰো যে ইয়াত যদিও কেন্দ্ৰীয় প্ৰৱণতাটো আমি বেছি দেখো কিন্তু সময় অনুযায়ী ইয়াৰ ফেডাৰেল ষ্ট্ৰাকচাৰ্ছ কিছুমান আমি দেখিবলৈ পাওঁ গতিকে ইয়াত আমি কি দেখিছো যে ন্যায়পালিকাৰ স্বাধীনতা আছে উচ্চতম ন্যায়ালয় হ'ল আমাৰ সংবিধানৰ মেইন গাৰ্জেন গতিকে কি কৰিব পাৰে যে যদি সংসদে সংবিধান বিৰোধী কিবা আইন পাছ কৰে তেতিয়াহ'লে সংবিধান ৰক্ষক হিচাপে তেওঁলোকে সেই আইন নাকচ কৰিব পাৰে সো এতিয়া নাকচ কৰাৰ পিছত তেওঁলোকে নিজে কিছুমান তাত উত্তৰ বা তেওঁলোকে নিজে কিছুমান সক্ৰিয় ৰোল প্লে কৰি আহিব তেওঁলোকে কেনেকৈ কি কৰিব তাৰ ফৰে বা এগেইনষ্টে এক্টিভিজমৰ ফৰে বা এগেইনষ্ট আমাৰ কিছুমান তথ্য আছে এটা ফৰে হৈছে কি যে কাৰ্যপালিকাই কেতিয়াবা দলৰ স্বাৰ্থত বা অন্যান্য কাৰণত তেওঁলোকে কিছুমান সংবিধান বিৰোধী কাম কৰিব পাৰে
গতিকে কাৰ্যপালিকাই নিজৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে বা নিজৰ দলৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কিছুমান অসাংবিধানিক কাম কৰিব পাৰে আৰু যেতিয়া এনেকুৱা অসাংবিধানিক কাম কৰিব তেতিয়া ন্যায়ালয়ে সক্ৰিয় ৰোল প্লে কৰি পেলাই সেই অসাংবিধানিক কামটো কৰাৰ পৰা তেওঁলোকক বাধা দিব পাৰে দ্বিতীয়তে বিধানমণ্ডলে ৰচনা কৰা যিবিলাক আইন সেইবিলাকো সংবিধান বিৰোধী হ'ব পাৰে যেনেকৈ কাৰ্যপালিকাৰ এক্সিকিউটিভ অৰ্ডাৰ এটা জনসাধাৰণৰ হিতে নহ'বও পাৰে তেনেকৈ বিধানসভাই পাছ কৰা বিধানমণ্ডলৰ দ্বাৰা পাছ কৰা কিছুমান আইনো হয়তো সাধাৰণৰ মংগলৰ কাৰণে নহ'বও পাৰে বা সংবিধান বিৰোধী হ'ব পাৰে গতিকে এনে ক্ষেত্ৰত ন্যায়পালিকাই এই লটো ইমপ্লিমেণ্ট হোৱাত বা এই লটো পাছ হোৱাত তেওঁলোকে বাধাৰ সৃষ্টি কৰিব পাৰে চ' এনে ক্ষেত্ৰত ন্যায়পালিকা সক্ৰিয় হোৱাটো দেখা গৈছে যে এইটো জৰুৰী বা প্ৰয়োজন আমাৰ বৰ্তমান আমি এখন গণতান্ত্ৰিক দেশত আছো আৰু গণতান্ত্ৰিক দেশ এখন চলোৱাৰ যিটো যন্ত্ৰ যিটো প্ৰক্ৰিয়া এইটো খুবেই শক্তিশালী যে গণতান্ত্ৰিক দেশ এখন চলোৱাৰ যিটো প্ৰক্ৰিয়া বা যিটো প্ৰচেছ সেই প্ৰক্ৰিয়াটো যথেষ্ট বা যন্ত্ৰটো যথেষ্ট শক্তিশালী গতিকে কি দেখা গৈছে যে প্ৰশাসন ব্যৱস্থাই চৰকাৰৰ এই শাসন যন্ত্ৰৰ ওপৰত সকলো প্ৰকাৰে নিৰ্ভৰশীল গতিকে আল্টিমেটলি কি দেখা গৈছে যে চৰকাৰে এই শাসন ব্যৱস্থাটোৰ ওপৰত নিৰ্ভৰশীল চ' প্ৰশাসন ব্যৱস্থাই জনসাধাৰণৰ স্বাৰ্থৰ ৰক্ষা কৰাত ব্যৰ্থ হ'ব পাৰে গতিকে প্ৰশাসন ব্যৱস্থাই কি কৰিব পাৰে যে তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাত তেওঁলোকে ব্যৰ্থ হ'ব পাৰে বা জনসাধাৰণৰ স্বাৰ্থ বিৰোধী কামো কৰিব পাৰে গতিকে এই শাসন যন্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ন্যায়পালিকাৰ তৎপৰতা হোৱাটো বহুত প্ৰয়োজনীয় বা বহুত দৰকাৰ গতিকে গণতান্ত্ৰিক যিটো শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ যিটো যন্ত্ৰৰ শাসন ব্যৱস্থাটো চলাই আছে সেইটো হয়তো বহুত সময়ত শক্তিশালী হৈ উঠিব পাৰে আৰু এই শাসন উঠি অহা এই চিষ্টেমটোক তেওঁলোকক ভুল কৰিবলৈ নিদিয়াটো হৈছে ন্যায়ালয়ৰ মেইন লক্ষ্য বা উদ্দেশ্য গতিকে ইয়াত তেওঁলোকে কি কৰিবলগীয়া হ'ব পাৰে যে এটা সক্ৰিয় ৰোল তেওঁলোকে প্লে কৰিবলগীয়া হ'ব পাৰে ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত এতিয়া যদি আমি আদালতৰ কেছবিলাকৰ ফালে চকু মেলি চাওঁ তেতিয়া দেখিম যে ইয়াত এনেকুৱা ধৰণৰ বহুত জনস্বাৰ্থ জড়িত কেছ আছে বহুত কেছ চলি আছে যিটো মানে জনসাধাৰণৰ এগেইনষ্টে পাছ কৰা হৈছিলে আৰু তেওঁলোকে গোচৰ দিছে বা এই গোচৰবিলাক এতিয়াও কোৰ্টত চলি আছে আকৌ সাংবিধানিক আইন আৰু আইনসভাই ৰচনা কৰা আইন প্ৰয়োগ কৰোঁতে কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যে সংবিধানে প্ৰণয়ন কৰা আইন আৰু আইনসভাই প্ৰয়োগ কৰা আইন যেতিয়া ইমপ্লিমেণ্ট কৰিবলৈ যোৱা হয় তেতিয়াহ'লে এই দুয়োটা আইনৰ মাজত হয়তো কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু বহুত সময়ত এই আইনবিলাকত শূন্যতাৰ অনুভৱ কৰা যায় গতিকে এই শূন্যতাসমূহ পূৰণ কৰিবলৈ ন্যায়ালয়ে কি কৰিবলগীয়া হয় নতুন আইন ৰচনা কৰিবলগীয়া হয় গতিকে তেনেস্থলত সক্ৰিয় হোৱাটো বাঞ্ছনীয় যে আইনসভাই যিবিলাক আইন ৰচনা কৰিছে বা সংবিধানে যিবিলাক আইন ৰচনা কৰিছে সেইবিলাক ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে তেতিয়াহে লেকুনাবিলাক চকুত পৰে যে এইবিলাক ড্ৰবেক্স আছিলে আৰু সেই ড্ৰবেক্সবিলাক বা শূন্যতাটো পূৰণ কৰিবৰ কাৰণে আইনসভাই ন্যায়ালয়ে আইন ৰচনা কৰিবলগীয়া হয় গতিকে সেইটো তেওঁলোকে নিজৰ সীমাৰ অতিক্ৰম কৰি তেওঁলোকে সেই আইনসমূহ ৰচনা কৰিবলগীয়া হয় অৰ্থ সামাজিক প্ৰয়োজন ইয়াৰ যে আইন যেতিয়া এখন পাছ কৰা হয় সেই আইনখনৰ মেইন লক্ষ্য হৈছে কি যে সমাজত থকা যিসকল আৰ্থিকভাৱে দুৰ্বল বা সামাজিকভাৱে পিছপৰা লোকসকল যাতে কোনো ক্ষেত্ৰতে অৱহেলিত নহয় বা তেওঁলোকৰ কোনো ক্ষতি নহয় তাৰ বাবে ন্যায়পালিকা সক্ৰিয় হোৱাটো দৰকাৰ গতিকে চৰকাৰে কেতিয়াবা আইন পাছ কৰোঁতে এই যিসকল বেকৱাৰ্ড মানুহ যে সামাজিকভাৱে পিছপৰা বা অৰ্থনৈতিকভাৱে পিছপৰা এওঁলোকৰ হিতাৰ্থে হয়তো চৰকাৰে কেতিয়াবা আইন প্ৰণয়ন নকৰিব পাৰে তেনে ক্ষেত্ৰত সক্ৰিয় যদি ন্যায়পালিকাই এটা সক্ৰিয় ভূমিকা পালন কৰে তেতিয়াহ'লে হয়তো এই পিছপৰা লোকসকলক আমি আগবঢ়াই আনিব পাৰিম গতিকে জনমতক লক্ষ্য কৰিও ন্যায়পালিকা তৎপৰ হ'বলৈ বাধ্য হয় গতিকে এইবিলাক ক্ষেত্ৰত বহুত সময়ত কি দেখা গৈছে যে ন্যায়পালিকাই বহুত ক্ষেত্ৰত বা বহুত সময়ত ন্যায়পালিকা তৎপৰতাটো প্ৰয়োজনীয়তা হৈ পৰে গতিকে জনমতক আমি
উপলুঙা কৰিব নোৱাৰো জনমতৰ এটা ষ্ট্ৰং ভূমিকা আমি দেখি আছো ৰাজনৈতিকবিদ বা ৰাজনীতি ষ্টুডেণ্ট হিচাপে পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমি দেখি আহিছো যে জনমতৰ ওপৰত ভিত্তি কৰি চৰকাৰক আমি বহুতখিনি কাম কাজ কৰাবলৈ হেঁচা দিব পাৰো বা বাধ্য কৰাব পাৰো বা নকৰিবলৈ আমি কিছুমান হেঁচা দিব পাৰো গতিকে আমাৰ এতিয়া যিটো উদাৰনৈতিক গণতান্ত্ৰিক ব্যৱস্থা এইটো এই নীতিৰ ওপৰতে স্থাপন কৰা হৈছে যে চৰকাৰৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে যে অৰ্থসামাজিক লোকসকলৰ যাতে কোনো ধৰণৰ হেম্পাৰ নহয় উচ্চতম ন্যায়ালয়ে সংবিধান ব্যাখ্যা কৰিবলগীয়া হয় উচ্চতম ন্যায়ালয়ৰ মেইন কথাটো হৈছে কি যে যদি কিবা সাংবিধানিক আইনৰ ওপৰত কাৰোবাৰ কিবা ডাউট হয় তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে এখন ব্যাখ্যা কৰি জনসাধাৰণৰ আগত দেখুৱাই দিব লাগিব আৰু এই ব্যাখ্যা কৰিবলৈ যাওঁতে কেতিয়াবা ন্যায়পালিকা সক্ৰিয় হৈ পেলাই নতুন আইনৰ সৃষ্টি কৰিবলগীয়া হয় গতিকে পুৰণি আইন এখন ব্যাখ্যা কৰিবলৈ যাওঁতে বহুত সময়ত বা বহুত ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো বা কি দেখিবলগীয়া হৈছে যে এটা নতুন আইনৰ আকৌ সৃষ্টি হৈছে এক্সিষ্টিং আইনখনৰ লগতে এটা নতুন আইনৰ সৃষ্টি হৈছে সংবিধান মতে কোনো এখন ৰাষ্ট্ৰ শাসন ব্যৱস্থা পৰিচালিত হৈছে নে নাই সেইটো চোৱা চিতা কৰাৰো কিন্তু ন্যায়পালিকাৰ কৰ্তব্য আৰু এনে পৰিস্থিতিৰ সাংবিধানিক নীতি নিয়মবিলাক বলবৎ কৰিবৰ বাবে ন্যায়পালিকা সক্ৰিয় হ'বই লাগিব গতিকে ন্যায়পালিকাই যেতিয়া চাব যে কোনো এখন ৰাজ্যত তেওঁলোকে ন্যায় মতে বা তেওঁলোকে যিটো ধৰণেৰে আইন প্ৰণয়ন কৰিব লাগে সেইটো মতে হৈছে নে নাই তেতিয়াহ'লে সেইবিলাক চাবলৈ যাওঁতে তেওঁলোকে এটা সক্ৰিয় ভূমিকা বা ৰোল তেওঁলোকে প্লে কৰিব লাগিব ভাৰতবৰ্ষত এতিয়া আমি কি দেখিবলৈ পাইছো যে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ যিবিলাক কাৰ্যৱালী জনসাধাৰণৰ সন্তুষ্ট নহয় গতিকে এতিয়া কি দেখা গৈছে যে বিধানমণ্ডল বা কাৰ্যপালিকাই যিবিলাক কাম কাজ কৰি আছে বহুত ক্ষেত্ৰত কি দেখা গৈছে যে জনসাধাৰণ সেই কামবিলাকত সন্তুষ্ট হোৱা নাই গতিকে জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে আইনসভাই এটা সক্ৰিয় ভূমিকা ল'ব লাগিব কাৰণ য'ত আইনসভা আৰু য'ত কাৰ্যপালিকা আৰু আইনসভাই পৰা নাই তেতিয়াহ'লে ন্যায়পালিকাই আহি সেই খালী ঠাইখিনি পূৰণ কৰিব লাগিব গতিকে এনে ক্ষেত্ৰতো কি দেখা গৈছে যে ন্যায়পালিকা সক্ৰিয় হোৱাটো অতি প্ৰয়োজন তাৰোপৰি এখন সংবিধান কেতিয়াও স্থিতিশীল হ'ব নোৱাৰে গতিকে স্থিতিশীল হ'লে সংবিধান এখনত কি হ'ব অসুবিধা হ'ব সময়ৰ লগত সি পৰিৱৰ্তন হ'বই লাগিব গতিকে সংবিধান যাতে সময়ৰ সৈতে খোজ মিলাই জনসাধাৰণৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব পাৰে তাৰ বাবেও ন্যায়ালয় সক্ৰিয় হৈ থাকিব লাগিব গতিকে ষ্টেটিক কনষ্টিটিউশ্যন এখন কেতিয়াও জনসাধাৰণৰ উন্নতি বা জনসাধাৰণৰ মংগল কৰিব নোৱাৰে গতিকে জনসাধাৰণৰ মংগল হ'বলৈ হ'লে মই অলৰেডি আগতে কৈছো আৰম্ভণিতে ক্লাছটো যে সমাজ পৰিৱৰ্তনশীল সমাজত উন্নতি ডেভেলপমেণ্ট বিকাশ এইবিলাক হয় বা সমাজ এখনত ডাউনফল বা অৱনতিও হ'ব পাৰে কিন্তু যে পৰিস্থিতিৰ সৃষ্টি নহওক কিয় সেই পৰিস্থিতিৰ লগত খাপ খাই পেলাই সাংবিধানিক আইন ৰচনা হৈ থাকিব লাগিব চলি থাকিব লাগিব গতিকে এই ক্ষেত্ৰতো একেটা কথাই হৈছে যে যদি জনসাধাৰণৰ আশা আকাংক্ষাবিলাক বেলেগ বিভাগবিলাকে চৰকাৰী বিভাগে পূৰণ কৰিব নোৱাৰে তেতিয়াহ'লে তো অৰাজকতাৰ সৃষ্টি হ'ব তেনে ক্ষেত্ৰত জুডিচিয়াৰীয়ে এই ষ্টেপটো ল'ব লাগিব আৰু এই ষ্টেপটো ল'বলৈ যাওঁতে তেওঁলোকে এটা সক্ৰিয় ৰোল প্লে কৰিব তেওঁলোকে লাগিব যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ সেই ডেভেলপিং কাণ্ট্ৰিজবিলাকত ন্যায়ালয় সক্ৰিয় হোৱাটো খুবেই প্ৰয়োজন কাৰণ বহুত সময় জনসাধাৰণ অজ্ঞ থাকে গতিকে সেই অজ্ঞতাৰ বাবে বহুত সময় চৰকাৰে কি কৰিব পাৰে জনসাধাৰণৰ ওপৰত অন্যায়ো কৰিব পাৰে বা জনস্বাৰ্থ বিৰোধী কামো কৰিব পাৰে যেহেতু জনসাধাৰণ অজ্ঞ বা তেওঁলোকে অন্যান্য কামত ব্যস্ত হৈ আছে তেনে অৱস্থাত জনসাধাৰণৰ সেই আশ্ৰয় হৈছে ন্যায়ালয় যেতিয়া চৰকাৰে জনসাধাৰণক ন্যায় দিব নোৱাৰে বা তেওঁলোকে বিচৰা মতে দিব নোৱাৰে তেতিয়াহ'লে ন্যায়ালয় আশ্ৰয়ৰ বাহিৰে কোনো উপায় নাই গতিকে ন্যায়পালিকাই সক্ৰিয় হ'লেহে জনস্বাৰ্থ ৰক্ষা কৰিব পৰা যায় এইখিনি হৈছে ন্যায়পালিকাৰ সক্ৰিয়তা ইয়াৰ ফৰে কোৱা হৈছে কিন্তু কিছুমান সমালোচক আছে যোনে
ন্যায়পালিকাৰ সক্ৰিয়তাটো তেওঁলোকে সমৰ্থন নকৰে কিহৰ কাৰণে তেওঁলোকে সমৰ্থন নকৰে তেওঁলোকে কৈছে যে এখন গণতান্ত্ৰিক দেশত ন্যায়পালিকা সক্ৰিয় হোৱাৰ কোনো প্ৰয়োজন নাই ন্যায়পালিকাই কাৰ্যবিলাক ইয়াৰ যিবিলাক গতানুগতিক কাৰ্য ই নিজৰ আৰ্হিৰ ভিতৰত নিজৰ গণ্ডিৰ ভিতৰত থাকি চলাই যাব পাৰে গতিকে গণতান্ত্ৰিক দেশ এখনে বা চৰকাৰ এখনে নিজৰ দায়িত্ব কি ভালকে জানে গতিকে তেওঁলোকে নিজৰ কামখিনি সুকলমে কৰিব গতিকে ইয়াত কেন্দ্ৰীয় ন্যায়পালিকা সক্ৰিয় হোৱাটো কোনো প্ৰয়োজন নাই দ্বিতীয় আৰ্গুমেণ্টটো তেওঁলোকে কি আগবঢ়াইছে তেওঁলোকে কৈছে যে যদি ন্যায়পালিকা খুব বেছি সক্ৰিয় হয় আৰু সক্ৰিয় হৈ পেলাই তেওঁলোকে নতুন নতুন আইন আমাৰ আগত দাঙি ধৰে তেতিয়াহ'লে জনসাধাৰণ বিপাঙত পৰিব কিয়নো তেওঁলোকে প্ৰথম কথা কোনখন আইন মানিব বা কোনখন আইনৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা থাকিব এইটো তেওঁলোকে বিচাৰ কৰিবলৈ অসুবিধা পাব বা দিগদাৰি পাব গতিকে তাৰ পিছত তেওঁলোকৰ কি হ'ব এই গোটেই চৰকাৰী প্ৰক্ৰিয়াটো বা মেচিনাৰীটোৰ প্ৰতি তেওঁলোকৰ আস্থা কমি যাব গতিকে সঘনাই নতুন নতুন আইন ওলাই থাকিলে জনসাধাৰণক কনফিউজনতহে পেলোৱা হ'ব তাৰোপৰি ন্যায়পালিকা সক্ৰিয়তা বা ৰক্ষণশীল তেতিয়াহ'লে ই প্ৰগতিৰ আৰু জনসাধাৰণৰ স্বাৰ্থ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে ফ'ৰ্থত কি কৈছে যে ন্যায়পালিকা সক্ৰিয় যদি থাকে তেতিয়াহ'লে ন্যায়পালিকাই কিন্তু সদায় এটা নিৰপেক্ষ ৰোল প্লে নকৰিবও পাৰে যিকোনো এটা কেছত যেতিয়া তেওঁলোকে তেওঁলোকৰ ৰায়দান দিব বা তেওঁলোকে এখন নতুন আইন সৃষ্টি কৰিব এইটো আমি ধৰি ল'ব নালাগে বা মানি ল'ব নোৱাৰো যে ন্যায়পালিকা সদায় নিৰপেক্ষ হ'ব গতিকে কেতিয়াবা তেওঁলোকে সঠিক আইন সৃষ্টি নকৰিবও পাৰে বা নোৱাৰিবও পাৰে বা কেতিয়াবা তেওঁলোকে সৃষ্টি কৰা আইনখন জনস্বাৰ্থৰ বা স্বাৰ্থজনিত নহ'বও পাৰে তাৰোপৰি ন্যায়পালিকাৰ তৎপৰতাই কি কৰিব পাৰে ৰাজনৈতিক প্ৰক্ৰিয়া বাধাৰ সৃষ্টি কৰিব পাৰে যদি ন্যায়পালিকাটো বেছি তৎপৰ হয় বা বেছি সক্ৰিয় হয় তেতিয়াহ'লে যিটো ৰাজনৈতিক প্ৰচেছ সেই ৰাজনৈতিক প্ৰচেছটোত এটা বাধাৰ সৃষ্টি হ'ব পাৰে গতিকে ন্যায়পালিকা সক্ৰিয় হোৱাটো তেওঁলোকে বাঞ্ছনা নকৰে তেওঁলোকে নিবিচাৰে ইয়াৰ উপৰি আমাৰ যিটো গণতান্ত্ৰিক শাসন ব্যৱস্থা এই ব্যৱস্থাত জনসাধাৰণৰ প্ৰতিনিধিসকলে হৈছে সৰ্বেসৰ্বা আমাৰ যিটো শাসন ব্যৱস্থা ইয়াত আমাৰ জনসাধাৰণৰ যিসকল প্ৰতিনিধি আছে আমি তেওঁলোককনো কিয় পঠিয়াইছো আমি তেওঁলোকৰ ওপৰত আস্থা আছে কাৰণে আমি তেওঁলোকক ভোটটো দি পেলাই পঠিয়াইছো গতিকে তেওঁলোকে জনসাধাৰণৰ আশা আকাংক্ষা পূৰ্ণ কৰিব লাগিব সো ন্যায়পালিকাই যদি বেছি প্ৰএক্টিভ ৰোল প্লে কৰে তেতিয়াহ'লে এই যিটো গণপ্ৰতিনিধিসকলৰ ভূমিকা এইটো হ্ৰাস পাই যাব গতিকে আমি ভোট দিছো যে এই প্ৰতিনিধিসকলৰ তেওঁলোকৰ দায়িত্ব জ্ঞান আছে বা তেওঁলোকে তেওঁলোকৰ কাৰ্যখিনি বা কামখিনি তেওঁলোকে নিয়াৰিকে কৰিব বা ভালকে কৰিব গতিকে এইখিনি যদি নকৰে বা ন্যায়পালিকাই যদি তাত হস্তক্ষেপ কৰি নতুন নতুন নীতি নিয়ম আনি দিয়ে তেতিয়াহ'লে জনসাধাৰণৰ এই কেণ্ডিডেটসকল যাক আমি গণপ্ৰতিনিধিসকলক আমি পঠিয়াইছো তেওঁলোকৰ ওপৰত আমাৰ আস্থাটো হেৰাই যাব আৰু আস্থাটো নাথাকিলে তেওঁলোকৰ কি হ'ব নতুনকৈ কাম কাজ বা ভালকে কাম কাজ কৰিবলৈ তেওঁলোকৰ কিছু পৰিমাণে অসুবিধা হ'ব সক্ৰিয় ন্যায়পালিকাৰ সিদ্ধান্তবিলাক কেতিয়াবা অবাস্তৱো হ'ব পাৰে যে ন্যায়ালয়ে যে সদায় সুন্দৰ বা সঠিক আনসাৰ এটা দিব বা সঠিক এটা উত্তৰ আমি পাম সেইটো নহয় কেতিয়াবা তেওঁলোকৰ সিদ্ধান্তবিলাক আমাৰ গ্ৰহণযোগ্য নহ'বও পাৰে বা অবাস্তৱিকো হ'ব পাৰে এনে সিদ্ধান্তই প্ৰশাসনীয় ব্যৱস্থা বেমেজালিহে সৃষ্টি কৰিব গতিকে যদি কেতিয়াবা অবাঞ্ছনীয় কিবা ব্যৱস্থা ন্যায়পালিকাই লয় তেতিয়াহ'লে ই সমাজখনৰ বিভ্ৰান্তিৰহে সৃষ্টি কৰিব কোনো আৰু একো লাভত নাহে যুক্তৰাষ্ট্ৰৰ যিখন শাসন ব্যৱস্থা ইয়াত লিখিত আৰু অনমনীয় সংবিধান থাকে আৰু এনে সংবিধান উলংঘা কৰাটো সহজ নহয় গতিকে আমি যদি ভাৰতৰ ক্ষেত্ৰতো চাওঁ যে আমাৰ সংবিধানখনতো লিখিত ইয়াক যদিও সংশোধন কৰিব পাৰি কিন্তু আমেৰিকাৰ নিচিনাও আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ নহয় গতিকে আমেৰিকাত সংবিধান সংশোধন কৰাটো খুব সহজ বা খুব ইজি নহয় গতিকে এনে স্থলত ন্যায়পালিকা খুব সক্ৰিয় হোৱাটো উচিত নহয় গতিকে তেওঁলোকে প্ৰয়োজন অনুযায়ী যিমানখিনি কাম কৰাটো দৰকাৰ বা যিমানখিনি কৰিব লাগে সিমানখিনিতহে তেওঁলোক জড়িত হৈ থাকিব লাগে ন্যায়পালিকাৰ সক্ৰিয়তাটো আকৌ কেতিয়াবা কি কৰিব লাগে চৰকাৰৰ বিভিন্ন অংগৰ মাজত থকা ভাৰসাম্য নষ্ট কৰি দিব পাৰে
গতিকে এটা চৰকাৰ যেতিয়া চলিব চৰকাৰৰ যিবিলাক বিভিন্ন বিভাগ আছে এই বিভাগবিলাকৰ মাজত এটা বুজাবুজি বা এটা বেলেঞ্চ থাকে গতিকে এই সক্ৰিয়তা উচ্চ ন্যায়ালয়ে যদি বেছি এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ যায় তেতিয়াহ'লে এই চলি থকা যিটো বেলেঞ্চ বা ভাৰসাম্য এইটো নষ্ট কৰি দিব পাৰে আৰু এইটো কেতিয়াও কামনা কোনেও নকৰে সাংবিধানিক সীমা অতিক্ৰম কৰি আদালত ব্যৱস্থা সক্ৰিয় কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থাত কাম কৰা নাযায় গতিকে আমাৰ যিটো সাংবিধানিক সীমা ৰাখি দিয়া হৈছে বা যিটো সাংবিধানিক গণ্ডিৰ মাজত কামবোৰ চৰকাৰে কৰে সেইটো আদালতে অতিক্ৰম কৰি যোৱাটো কোনেও নিবিচাৰে গতিকে সেই অতিক্ৰম কৰি গ'লে কেতিয়াবা হয়তো বিভিন্ন ধৰণৰ সমস্যা বা প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে দেখা গৈছে যে জুডিচিয়েল যিটো এক্টিভিজম সেইটোৰ আমি অলৰেডি ফৰ এণ্ড এগেইনষ্টে যিবিলাক আৰ্গুমেণ্টছ দিছে সেই আৰ্গুমেণ্টছখিনি চাই পেলাই আমি এটা বস্তু দেখিছোঁ যে প্ৰয়োজন সাপেক্ষে পৰিস্থিতি সাপেক্ষে কেতিয়াবা সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে কিবা এটা যে ডিচিশ্যন লয় বা ন্যায়ালয়ে কিবা এটা ডিচিশ্যন লয় সেইটো ঠিকে আছে কিন্তু যদি সীমা চেৰাই যায় এইটো কিন্তু হিতে বিপৰীত হ'ব গতিকে কি কৰিব লাগিব তেতিয়া যদি আমি হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টক তেওঁলোকৰ সীমাৰ ভিতৰত গণ্ডিৰ ভিতৰত কাম কৰিবলৈ দিওঁ তেতিয়াহ'লে আমি এটা নতুন চিষ্টেম আমি উলিয়াব লাগিব যিটো আত্মসীমিতীকৰণ বা জুডিচিয়েল ৰেষ্ট্ৰেইন বুলি আমি কওঁ যে হাই কোৰ্ট জুডিচিয়াৰীয়ে তেওঁলোকৰ যিটো প্ৰ'এক্টিভ ৰোল এতিয়া যদি আমি এক্সাম্পলছবোৰ দিওঁ বহুত ক্ষেত্ৰত আমি দেখিম যে জুডিচিয়াৰীয়ে চৌমতো কিছুমান কেছ তেওঁলোকৰ নিজৰ হাতলৈ তেওঁলোকে আনি ল'ব পাৰে আৰু আনি লৈ পেলাই তেওঁলোকে জাজমেণ্ট দিয়ে যিটো হয়তো আমাক লাগিবও পাৰে বা আমি সেইটো নিবিচাৰিবও পাৰোঁ গতিকে এনে ক্ষেত্ৰত জুডিচিয়াৰীয়ে কি কৰিব লাগিব তেওঁলোকে নিজকে ৰেষ্ট্ৰেইন কৰিব লাগিব যে তেওঁলোকে প্ৰ'এক্টিভ ৰোল এটা প্লে কৰিব ঠিকেই কাৰণ এতিয়া এইটো খুবেই চলি আছে যে আমাৰ কেছবিলাক বহুত আছে সেই কেছবিলাক সময়মতে ৰায়দান দিব নাই পৰা বা এটা কেছ ডিলে হৈ যায় মানে যিজনে ন্যায় বিচাৰি কোৰ্টৰ দুৱাৰ খটখটাইছে তেওঁলোকৰ কোনো ন্যায়দান হোৱা নাই জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড গতিকে এইবিলাক ক্ষেত্ৰত হয়তো বহুতে ক'ব যে সক্ৰিয় হৈ পেলাই তেওঁলোকে কিছুমান কাম তেওঁলোকে কৰি দিব লাগে বা কৰি দিয়াটো উচিত কিন্তু আমি দুইটা চাইডে চাব লাগিব যে কৰি দিলে ভাল যদি হয় ঠিকে আছে কিন্তু নহ'বওতো পাৰে গতিকে কিছুমান সংযমতা মেইনটেইন কৰি পেলাইহে জুডিচিয়েল এক্টিভিজমটো ইমপ্লিমেণ্ট কৰাটো ভাল গতিকে ইয়াত আমি কি কৰিব লাগিব যদি আমি দেখিছোঁ যে ন্যায়পালিকাই জুডিচিয়েল ৰিভিউ যিটো ছিষ্টেম যিটো দ্বাৰা তেওঁলোক প্ৰ'এক্টিভ হ'ব পাৰিছে জুডিচিয়েল ৰিভিউ বা ন্যায়িক সমীক্ষা এই ক্ষেত্ৰত তেওঁলোকে কিছুমান আগতীয়াকৈ নীতি উদ্ধাৰণ কৰি ল'ব লাগিব উদ্ভৱ কৰি ল'ব লাগিব আৰু এই নীতিসমূহৰ মাধ্যমেৰেহে তেওঁলোকে কাম কৰিব লাগিব আৰু সেই সক্ৰিয়তাটো সেইখিনিৰ মাজতে থাকিব গতিকে বিশেষ এটা ক্ষমতা লৈ পেলাই যি মন গৈছে তাকে তেওঁলোকে কৰিব নোৱাৰে কাৰণ জুডিচিয়েল ৰিভিউৰ ক্ষেত্ৰত কি হৈছে যে তেওঁলোকে পুনৰ বিবেচনা কৰিব পাৰে গতিকে এই বিবেচনাটো কৰিবলৈ যাওঁতে তেওঁলোকে ল কিছুমানৰ আগতে সৃষ্টি কৰি ল'ব লাগিব আৰু সেই লখিনিৰ মাজত থাকি পেলাইহে ন্যায়ালয়ে তেওঁলোকৰ কামখিনি কৰিব লাগিব ন্যায়পালিকাই অন্যান্য সাংবিধানিক অনুষ্ঠান আৰু এইবিলাকৰ যিবিলাক কাৰ্যাৱলী এই কাম কাজবিলাক বা এওঁলোকৰ যিবিলাক ৰীতি নিয়ম নীতি এইবিলাকক স্বীকৃতি দিব লাগিব গতিকে ন্যায়পালিকাই সক্ৰিয় হ'বলৈ যাওঁতে যিবিলাক অন্য অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাক সাংবিধানিকভাৱে স্থাপন কৰা হৈছে আৰু তেওঁলোকৰ সেই সাংবিধানিকভাৱে স্থাপন কৰা যিবিলাক অৰ্গেনাইজেশ্যনৰ যিবিলাক ৰীতি নীতি নিয়ম আছে সেইবিলাকক স্বীকৃতি দিব লাগিব সেইবিলাকক যদি স্বীকৃতি নিদিয়ে তেতিয়াহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কাৰ্যাৱলী সমীক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকাই সাংবিধানিক সীমাৰেখাৰ ভিতৰত থাকিব লাগিব যাতে ই কাৰো মনৰ সন্দেহৰ অৱতাৰত নপৰে বা আশংকা নাথাকে গতিকে যেতিয়া কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কাৰ্যবিলাক ইমপ্লিমেণ্ট কৰিবলৈ যোৱা হয় তেতিয়াহ'লে ন্যায়পালিকাই এটা গণ্ডিৰ ভিতৰত থাকি পেলাই সেইখিনি কৰিব লাগিব সংবিধানত উল্লেখিত যিবিলাক অৰ্থসামাজিক আৰু সামাজিক ৰাজনৈতিক উদ্দেশ্যসমূহ আছে সেইবিলাক ৰূপায়ণ কৰাত ন্যায়পালিকাই সংবিধানৰ সুব্যাখ্যাৰ ওপৰত গুৰুত্ব দিব লাগিব সংবিধানে যিবিলাক আইন ৰচনা কৰি পেলাই কি কৰিছিলে যে অৰ্থ সামাজিক আৰু ৰাজনৈতিক সামাজিক উদ্দেশ্য লৈ পেলাই যিবিলাক
যিবিলাক উদ্দেশ্য ৰচনা কৰিছিলে সেইবিলাকক কিন্তু ন্যায়ালয়ে সন্মান দিব লাগিব বা গুৰুত্ব দিব লাগিব বা এইবিলাক ব্যাখ্যা কৰোঁতে তেওঁলোকে যাতে যধে মধে নকৰে গতিকে ডক্টৰ আনন্দে এই বিষয়ে কি কৈছে যে ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰকসকলৰ আত্মসীমিতকৰণ নীতি অৱলম্বন কৰিব লাগিব গতিকে ডক্টৰ আনন্দে এইটোৱে পৰামৰ্শ দিছে যে ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰকসকলে কি কৰিব লাগিব তেওঁলোকে সেলফ ৰেষ্ট্ৰেইন বা আত্মসীমিতকৰণ নীতি তেওঁলোকে মানি চলিব লাগিব তেওঁ ন্যায়পালিকাৰ সক্ৰিয়তাটো আৰু ন্যায়ালয়ৰ আত্মসীমিতকৰণ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কৈছে গতিকে সক্ৰিয়তা আৰু সেলফ ৰেষ্ট্ৰেইন activism and self restraint এই দুটা একেটা পিঠিৰে ইফাল সিফাল গতিকে যেতিয়া তেওঁলোকে এক্টিভ ৰোল এটা প্লে কৰিব সেই এক্টিভ ৰোলটো প্লে কৰোঁতে তেওঁলোকে এটা লিমিটেশনছৰ ভিতৰতহে তেওঁলোকে কৰিব লাগিব তেওঁলোকে সেলফ ৰেষ্ট্ৰেইন কৰিব লাগিব বা আত্মসীমিতকৰণৰ মাজত থাকিহে তেওঁলোকে কামবিলাক কৰিব লাগিব গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক ক্ষেত্ৰত ন্যায়পালিকাই হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব লাগিব গতিকে আমাৰ যেটো গণতান্ত্ৰিক শাসন ব্যৱস্থা এই ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত ন্যায়পালিকা হস্তক্ষেপৰ পৰা বিৰত থকাটো বাঞ্ছনীয় ন্যায়িক সিদ্ধান্তসমূহ স্বীকৃতিৰ নীতি বা প্ৰচলিত আইনৰ ভিত্তিত প্ৰতিষ্ঠা হ'ব লাগিব আমাৰ যিবিলাক ন্যায়িক সিদ্ধান্ত আছে সেই ন্যায়িক সিদ্ধান্তসমূহ স্বীকৃতি নীতি আৰু প্ৰচলিত আইনৰ ভিত্তিত প্ৰতিষ্ঠিত হ'ব লাগিব গতিকে যথামতে তেনেকৈ কৰিলেই নহ'ব ইয়াৰ এটা ব্যৱস্থা বা এটা চিষ্টেমৰ মাজতহে ই হ'ব পাৰিব ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত বিচাৰকসকলে সদায় দুটা কথা মনত ৰাখিব লাগিব যেতিয়া জুডিচিয়েল ৰিভিউৰ কথা ক'ব বা আহিব তেতিয়া বিচাৰকসকলে দুটা কথা মনত ৰাখিব লাগিব প্ৰথমে তেওঁলোকে যিকোনো সিদ্ধান্ত সংবিধান আৰু আইন অনুযায়ী গ্ৰহণ কৰিব লাগিব যেতিয়া জুডিচিয়েল ৰিভিউ কথা আহিব বিচাৰকসকলে এই কথাটো মনত ৰাখিব লাগিব যে তেওঁলোকে যিকোনো এটা কাম কৰিবলৈ যাওঁতে তেওঁলোকে সিদ্ধান্ত লওঁতে আইন অনুযায়ী সেই বস্তুটো গ্ৰহণযোগ্য হ'ব লাগিব আৰু দ্বিতীয়তে তেওঁলোকে কৰ্মপৰিধি সীমা অতিক্ৰম কৰিব নোৱাৰিব গতিকে তেওঁলোকে কৰ্মপৰিধি সীমা অতিক্ৰম নকৰাকে তেওঁলোকে এই সিদ্ধান্তসমূহ ল'ব লাগিব গতিকে এইদৰে সেলফ ৰেষ্ট্ৰেইন যদি পালন কৰা হয় তেতিয়াহ'লে সক্ৰিয়তাৰ যিবিলাক দোষ আছিল সেইবিলাক আঁতৰ কৰিব পৰা যাব গতিকে এক্টিভিজমটো মই আগতেও কৈছোঁ ফৰেডি আৰ্গুমেণ্টছখিনি আমি পঢ়ি চালোঁ এগেইনষ্টেডি আৰ্গুমেণ্টছখিনি আমি চালোঁ আৰু এই দুইটাৰ বস্তু চাই পেলাই এটা কথাই আমি গম পাইছোঁ যে এক্টিভিজম লাগে কিন্তু উইথ চাম ৰেষ্ট্ৰেইন গতিকে এই ৰেষ্ট্ৰেইনটো নাথাকিলে অসুবিধা হ'ব আৰু আমি কি দেখিছোঁ যে ৰাজনৈতিক ক্ষেত্ৰত ন্যায়পালিকাৰ অনুপ্ৰৱেশ কেতিয়াও কাম্য নহয় গতিকে ৰাজনীতিক পলিটিকেল যেতিয়া এটা চিষ্টেম বা এটা পলিটিকেল ইছ্যুজ হ'ব তেতিয়া ন্যায়পালিকা তাত কেতিয়াও সোমাব নালাগে তাৰ উপৰি ন্যায় সমীক্ষা কৰোঁতেও ন্যায়পালিকাই সদায় ৰেষ্ট্ৰেইন নীতি অৱলম্বন কৰিব লাগিব গতিকে তেওঁলোকে যেতিয়া যিকোনো এটা ন্যায়িক সমীক্ষা কৰিব তেতিয়া তেওঁলোকৰ হাতত ক্ষমতা আছে বুলিয়ে তেওঁলোকে কিন্তু যি ধৰণে বা যধে মধে তেওঁলোকে কৰিলে নহ'ব তেওঁলোকে আত্মসীমিত নিয়ম মানি পেলাইহে তেওঁলোকে কৰাটো দৰকাৰ গতিকে এতিয়া যদি আমি চাবলৈ যাওঁ গতিকে ন্যায়পালিকা সদায় আত্মসংযম হৈ থাকিব লাগিব ইয়াৰ ইম্পৰ্টেঞ্চটো কি জুডিচিয়েল এক্টিভিজমৰ ইম্পৰ্টেঞ্চটো কি জুডিচিয়েল এক্টিভিজমৰ ইম্পৰ্টেঞ্চটো আছে বা নাই সেইটো আমি অলৰেডি ফৰেন এগেইনষ্ট আৰ্গুমেণ্টছখিনি আমি পঢ়িছিলোঁ এইখিনিতে আমি এটা কথা ক'ব লাগে চাইছোঁ কি বা দেখিছোঁ কি যে ইম্পৰ্টেঞ্চ আছে আৰু ইম্পৰ্টেঞ্চ নাই বুলিও আমি ক'ব নোৱাৰোঁ বা ইম্পৰ্টেঞ্চটো এনেকুৱা এটা এৰিয়াত মানে এনেকুৱা ধৰণে ইয়াৰ কাম কাজখিনি হ'ব লাগিব যাতে ই কেতিয়াও কোনো ধৰণৰ সীমা অতিক্ৰম কৰি নাযায় গতিকে জুডিচিয়েল এক্টিভিজমৰ ক্ষেত্ৰত কি হৈছে যে সক্ৰিয়ভাৱে তেওঁলোকে কাম কৰিব লাগিব কিন্তু এই কামখিনি কৰোঁতে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ দায়িত্বসমূহ পালন কৰোঁতে এনেকুৱা হ'ব লাগিব তেওঁলোকে যাতে সাংবিধানিক সীমা অতিক্ৰম কৰি নাযায় ন্যায়পালিকায়ো সদায় এইটো কথা মনত ৰাখিব লাগিব যে তেওঁলোকে জনসাধাৰণৰ হিতেহে কাম কৰিবলৈ ওলাইছে গতিকে সাংবিধানিক আইন অতিক্ৰম কৰি পেলাই তেওঁলোকে যাতে কোনো ধৰণৰ কাম নকৰে
ভাৰতবৰ্ষৰ নিচিনা এখন দেশত আমি কি দেখিবলৈ পাইছোঁ যে আমাৰ যি কাৰ্যপালিকা বা যি বিধানমণ্ডল আছে বা আমাৰ যিটো প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ আস্থা দিছে সেইটো লাহে লাহে কমি আহিছে গতিকে এনে ক্ষেত্ৰত কি হৈছে কিছুমান সুবিধা দিবৰ কাৰণে ন্যায় বা মানুহৰ মানে সকাহ দিবৰ কাৰণে ন্যায়পালিকা হয়তো ইয়াত সোমাবলগীয়া হৈছে বা ন্যায়পালিকাই সোমাই পেলাই কিন্তু বহুত সকাহ মানুহক হয়তো দিব পাৰিছে কিন্তু তেতিয়াও ন্যায়পালিকাই তেওঁলোকৰ নিজৰ সীমা অতিক্ৰম কৰি পেলাই তেওঁলোক কেতিয়াও আগবাঢ়িব নালাগে নেক্সট আহিছে আৰু এটা বস্তু আমি চাইছোঁ যে জুডিচিয়েল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনৰ আমি সকলোৱে জানো যে কি ৰাজহুৱা জনস্বাৰ্থজনিত গোচৰ এতিয়া জনস্বাৰ্থজনিত গোচৰটো কিহৰ কাৰণে লাগে বা কি হৈছে আচলতে কি হৈছে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত আমি কি দেখিবলৈ পাইছোঁ যে আমাৰ ভাৰতীয় লোকসকল বেছিভাগ ক্ষেত্ৰতে বা বেছিভাগ সময়তে তেওঁলোক কি হৈছে তেওঁলোক মানে হেৰি নহয় মানে সজাগ নহয় বা সচেতন নহয় গতিকে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে বা জনসাধাৰণৰ উন্নতিৰ কাৰণে কি কৰা হৈছে যে কিছুমান ব্যৱস্থা এইটো নতুনকৈ কনচেপ্ট আহিছে যে কেছ এটা ফাইল কৰিব এতিয়া কেছটো কোনে ফাইল কৰিব এজন মানুহ যাৰ প্ৰব্লেম হৈছে নট নেচেচাৰী যে তেওঁই গোচৰটো ফাইল কৰিব পাৰিব PILৰ ক্ষেত্ৰত কি কৰা হৈছে যে কোনো স্পেচিফিক ফৰ্মেট নালাগে কোৰ্ট কেছ এটা কৰিবলৈ যাওঁতে যেনেকৈ এটা ফৰ্মেলিটিজৰ মাজত যাব লাগে ইয়াত এখন পোষ্টকাৰ্ডটো যদি এটা গোচৰ দি পেলাই পঠিয়াই দিয়া হয় ন্যায়ালয়লৈ তেতিয়াহ'লে বিচাৰকসকলে সেইটো লৈ ল'ব পাৰে বা সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কেছ কৰিব পাৰে গতিকে এইটো এটা এনেকুৱা এটা ব্যৱস্থা যে যদি কোনোবা ব্যক্তি কোনোবা অনুষ্ঠান কোনোবা প্ৰতিষ্ঠান তেওঁলোকে তেওঁলোকৰ অধিকাৰ যদি তেওঁলোকৰ অধিকাৰৰ ওপৰত যদি হস্তক্ষেপ কৰা হৈছে বা তেওঁলোকে যি ধৰণে বিচাৰিছে সেই ধৰণে হোৱা নাই তেতিয়াহ'লে কোৰ্টে ইণ্টাৰভিন কৰি পেলাই তেওঁলোকে নিজৰ হাতলৈ এই দায়িত্বটো লৈ ল'ব পাৰে বা লৈ আহিব পাৰে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনছটো সাধাৰণতে বেচিকেলি আমাৰ অধিকাৰসমূহ যদি কোনোবাই নষ্ট কৰিছে বা আমাৰ অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিছে ই কোনো চৰকাৰী ব্যক্তিয়েই হওক বা সি কোনো প্ৰতিষ্ঠান অনুষ্ঠানেই হওক বেচিকেলি আৰ্টিকেল 32 আৰু 226 এই সংবিধানে দিয়ে এই অধিকাৰখিনিৰ পৰা যদি আমাক কোনোবাই বঞ্চিত কৰিছে তেতিয়াহ'লে আমি নিজেই হওক বা আমাৰ হৈ পেলাই যিকোনো এজন মানে আমাৰ সমাজত থকা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ ওচৰত আমাৰ হৈ পেলাই কেছ এটা ফাইল কৰিব পাৰে আৰু এইটোৰ কাৰণে কোনো প্ৰপাৰ ফৰ্মেটৰ মাধ্যমেৰে নগ'লেও হয় আৰু সাধাৰণতে এইবিলাক কেনেকুৱা ধৰণৰ কেছত ক্ষেত্ৰত হয় যাক আমাৰ যিবিলাক অৰ্থসামাজিক বা ডিছএডভান্টেজ চিটিজেনছ আছে বা যিসকল টেক্স পেয়াৰ্ছ আছে তেওঁলোকৰ ৰাইটছ যদি হেৰি হৈছে বা পাব্লিক ইণ্টাৰেষ্টৰ যদি কিবা ৰাইটছ ভায়লেশ্যন হৈছে বা প্ৰিজনাৰ্ছসকলৰ যদি কিবা অধিকাৰ ভংগ হৈছে বা টেক্স পেয়াৰ্ছৰ কিবা অধিকাৰ ভংগ হৈছে বা আমাৰ যিসকল ৱৰ্কাৰ্ছ আছে যিসকল পেঞ্চনাৰ্ছ আছে বা যিসকল কনজিউমাৰ্ছ আছে বা কোনোবা যদি পৰিৱেশৰ ভুক্তভোগী পলিউশ্যন ইত্যাদি ইত্যাদি তেতিয়াহ'লে কোৰ্টৰ ওচৰত তেওঁলোকে ফ্ৰী লিগেল এইডৰ কাৰণে কাষ চাপিব পাৰে গতিকে এইটো এটা সুপ্ৰিম কোৰ্টৰ এইটো এটাক আমি কি বুলি ক'ম যে ইনষ্টিটিউশ্যনেল ইন'ভেশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট যে তেওঁলোকে এটা প্ৰ'এক্টিভ ৰোল প্লে কৰি পেলাই এই যিসকল ব্যক্তিয়ে কিবা অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হৈছে বা পোৱা নাই তেতিয়াহ'লে তেওঁলোকক সেই সুবিধাখিনি বা সেই সহায়খিনি তেওঁলোকক দিব এইটো এটা ন্যায় দিয়াৰ প্ৰক্ৰিয়া পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন হৈছে এটা ন্যায় প্ৰক্ৰিয়া য'ত যাৰ যোনজন ব্যক্তিৰ ডিপ্ৰাইভড হৈছে সেই ব্যক্তিজনক এই ন্যায়টো দিয়া হয় ইয়াৰ কিছুমান বৈশিষ্ট্য আছে যেনেকৈ যিজন মানুহে কষ্টটো পাইছে বা যাৰ ওপৰত অন্যায়টো হৈছে তেওঁ অকলে কোৰ্টৰ ওচৰলৈ নগ'লেও হ'ল বা তেওঁই যে গৈ পেলাই তেওঁৰ নিজৰ গ্ৰিভেন্সৰ এগেইনষ্টে তেওঁ কেছ এটা তৰিব লাগিব তেনেকুৱা কথা নহয় সমাজত থকা যিবিলাক লিগেল এক্টিভিষ্ট আছে যিবিলাক ছ'চিয়েল এক্টিভিষ্ট আছে তেওঁ ৰিলিফ দিবৰ কাৰণে এওঁলোকেও কোৰ্টত কেছ এটা দিব পাৰে
আৰু অকল সমাজৰ যিকোনো ক্ষেত্ৰতে পিছপৰা লোকে হওক বা কোনোবাই যদি ফিল কৰিছে যে তেওঁলোক এক্সপ্লইটেড হৈছে গতিকে তেতিয়া সেই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন বুলি কেছটো তেওঁলোকে দিব পাৰে আৰু জাজসকলেও কি কৰিব পাৰে তেওঁলোকে সৌমতো কিছুমান কেছ তেওঁলোকে নিজেই দিব পাৰে তেওঁলোকে যদি নিউজ পেপাৰত পঢ়িছে বা তেওঁলোকে যদি কিবা ৰিপৰ্ট পাইছে বা তেওঁলোকে যদি কিবা টিভিত দেখিছে তেনেকুৱা সেই বস্তুবিলাকৰ ওপৰতো ভিত্তি কৰি তেওঁলোকে সৌমতো কেছ এটা তেওঁলোকে তৰিব পাৰে ইয়াত যেটো PIL তেওঁলোকে কি কৰিছে তেওঁলোকৰ কিছুমান ফৰ্মালিটিজও আছে ইনফৰ্মালিটিজও আছে ফৰ্মালিজম আৰু ইনফৰ্মালিজমৰ মাজত এই PIL কেছবিলাক আগবাঢ়ে গতিকে PIL কি বেসিক্যালি এভয়েড কৰিব বিচাৰে যে তেওঁলোকে কোৰ্টক ফৰ্মালি এপ্ৰোচ কৰিব নিবিচাৰে PIL ৰ সেই ফৰ্মালিটিজটো তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে গতিকে তাত কোনো ধৰণৰ ফৰ্মেল পিটিশনছ নাথাকে বা তেওঁলোকৰ কোনো ফৰ্মেট নাথাকে বা কোনো ধৰণৰ স্পেসিফিক ম্যানাৰ নাথাকে যেটো ধৰণৰ কোৰ্টত কেছ এটা প্ৰেজেন্ট কৰা হ'ব গতিকে যিজন ব্যক্তি বা যিজন অনুষ্ঠানে ন্যায় বিচাৰিছে তেওঁ যদি পোষ্টকাৰ্ড এখনতো লিখি পেলাই কোৰ্টলৈ দিয়ে তেতিয়াহলে কোৰ্টে সেইটো কেছ আৰু যদি ভাবে যে এইটো শুনানিৰ কাৰণে উপযোগী তেতিয়াহলে সেই কেছটো কিন্তু তেওঁলোকে লৈ ল'ব যে একশন এইটোৰ ওপৰত হ'ব গতিকে এইটোক হাই কোৰ্টছ বিলাকে এই ধৰণেৰে তেওঁলোকে ন্যায় দিব পাৰে বা পাৰিছে PIL আৰু এটা বৈশিষ্ট্য হৈছে কি যে ইয়াত কি কৰে কিছু এপইন্টমেন্ট দিয়ে কাক এপইন্টমেন্ট দিয়ে লয়াৰজক দিয়ে কিছুমান লয়াৰজক কোৰ্টে এপইন্টমেন্ট দিয়ে চাবৰ কাৰণে যে কোৰ্টে যিবিলাক অৰ্ডাৰ দিছে সেই অৰ্ডাৰবিলাক প্ৰয়োগ কৰিছে নে নাই গতিকে লয়াৰৰ এপইন্টমেন্ট হয় যে PIL কেছবিলাক যে হৈছে সেই PIL কেছবিলাকৰ শুনানি হ'ল আৰু এই PIL কেছবিলাকৰ অৰ্ডাৰ ওলাল সেইবিলাক ইমপ্লিমেন্ট হৈছে নে নাই এইটো চাবৰ কাৰণে তেওঁলোকে কোৰ্টত লয়াৰ এপইন্ট কৰে আৰু লয়াৰৰ কাম হৈছে এইখিনি চোৱাচিতা কৰাটো এইবিলাক ইমপ্লিমেন্ট বা ইনভেষ্টিগেশ্যনছৰ ক্ষেত্ৰতো কিমান দূৰ আগবাঢ়িছে সেইখিনি কথা জানি থাকিবৰ কাৰণেও এই লয়াৰসকলক দিয়া হয় ইয়াত ৰিলিফ কেনেকৈ দিয়া হয় ৰিলিফটো দিয়া হয় যে এইটো কোৰ্টে হয়তো ক'ব যে এই ব্যক্তিজনক সাপোজ এজন মানুহৰ ঘৰৰ চোতাল আছে চোতালত আহি পেলাই নলা ভাঙি পেলাই তেওঁ চোতালত পানী সোমাই তেওঁ ঘৰটো নষ্ট হ'ল এনেকুৱা ধৰণৰ যদি কিবা ঘটনা ঘটে তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰিব কম্পেনসেশ্যন পাব বা কোনোবা এজনে যদি মাৰ্ডাৰ কৰিছে তেতিয়াহ'লে সেই মাৰ্ডাৰ হৈ যোৱা পৰিয়ালটোক কম্পেনসেশ্যন দিয়াটো ব্যৱস্থা কৰিব বা তেনেকৈ কাৰোবাৰ যদি বৃহৎ ইনজুৰি হৈছে তেতিয়াহ'লে সেই মানুহজনকো কেনেকৈ তেওঁলোকে সহায় কৰিব এই গোটেই ব্যৱস্থাখিনি আছে গতিকে আৰু ইয়াৰ আৰু এটা বৈশিষ্ট্য হৈছে কি যে আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰবিলাকটো আমি এনফোৰ্স কৰিব পাৰো এনফোৰ্স আমি কাৰ এগেইনষ্টে কৰিম আমি খালি ষ্টেটৰ বিৰুদ্ধেহে কৰিব পাৰিম আৰু ষ্টেটে আমাৰ অধিকাৰসমূহ যদি খৰ্ব কৰিছে তেতিয়াহ'লে PILৰ মাধ্যমেৰে আমি ন্যায় বিচাৰিব পাৰো সো এই দুটাই হৈছে ইয়াৰ কাৰ্ডিনেল ফিচাৰ্স বা মেইন পইণ্ট আৰু এইটো এটা ন্যায়ালয়ৰ জগতখনত বা জুডিচিয়াল চিষ্টেমত এইটো এটা ৰেভলিউচনাৰী চেঞ্জ আনিছে যিটোৱে জনসাধাৰণক সুবিধা দিছে যে আমি যদি যিকোনো এটা আমাৰ ওপৰত যেতিয়া অন্যায় হৈছে বুলি আমি ভাবো বা আমি পাবলগীয়া কিবা এটা বস্তুৰ পৰা আমি বঞ্চিত হৈছো তেতিয়াহ'লে আমি এই বস্তুখিনি PIL এটা ফাইল কৰি পেলাই আমি আমাৰ পাবলগীয়া প্ৰাপ্যখিনি আমি ল'ব আমি পাৰো কিন্তু এই PIL সমূহ যে মিসইউজ নহয় সেইটোও নহয় বহুত ক্ষেত্ৰত কি দেখা গৈছে যে জনসাধাৰণে যেটো ক্ষেত্ৰত তেওঁলোকে মানে কোৰ্ট কেছলৈ নগৈ পেলাই তেওঁলোকে মীমাংসা কৰিব পাৰে তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকে নাযায় তেতিয়া আকৌ সেইটো অপব্যয় বা ভুল এটা কনসেপ্টত আহিব কিন্তু বেসিক্যালি PILৰ মেইন লক্ষ্য হৈছে কি যে যিজন ব্যক্তি ভুক্তভোগী বা যিজনে কিবা এটা বস্তু পাব লাগিছিলে তেওঁক দিয়া নাই তেওঁ এটা কেছ কৰিব পাৰে আৰু সেই সুবিধাখন কৰি দিছে যে তেওঁ ফৰ্মেল এটা সিস্টেম বা ইনষ্টিটিউচনৰ মাজত তেওঁ কৰিব নালাগে তেওঁ নিজেও এখন পোষ্টকাৰ্ডৰ বস্তু এটা লিখি পঠিয়াই দিলেও বস্তুটো হ'ব বা বিচাৰকসকলেও যদি সৌমতো নিজৰ হাতলৈ কিছুমান কেছ আনি ল'ব পাৰে সেইটো তেওঁলোকে নিউজ পেপাৰত পঢ়ি হওক ৰিপৰ্ট এটা শুনি হওক বা তেওঁলোকে যদি দেখিছে তেওঁলোকৰ চকুৰ আগত যে কিবা এটা অন্যায় হৈছে তেতিয়াহ'লে
তেওঁলোকে এই ব্যৱস্থাখিনি ল'ব পাৰে গতিকে আজি আমি কি দেখিলোঁ যে জুডিচিয়েল এক্টিভিজম ন্যায়িক তৎপৰতা এই জুডিচিয়েল এক্টিভিজমটো কিহৰ কাৰণেনো হ'বলগীয়া হ'ল আৰু এটা বস্তু আমি চালোঁ যে সেলফ ৰেষ্ট্ৰেইন কৰিব লাগিব জুডিচিয়েল এক্টিভিজমটো থাকিলেও আমাৰ সেলফ ৰেষ্ট্ৰেইনৰ বহুত প্ৰয়োজন আৰু এইটো হৈছে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনছ গতিকে জুডিচিয়েল এক্টিভিজমটো হ'বলগীয়া হ'ল কিয় তাত কেইবাটাও কাৰণ আছে যে চৰকাৰে নিজৰ যিটো দায়িত্ব সেই দায়িত্বটো ভাল ধৰণে পালন কৰিব নোৱাৰিলে ফেইলিয়াৰ চৰকাৰৰ পাৰ্টত গতিকে পলিটিকেল অৰ্গেনাইজেশ্যনটোৱে যেতিয়া সাংবিধানিক কৰ্তব্যসমূহ বা তেওঁলোকৰ কাৰ্যসমূহ তেওঁলোকে ভালকৈ পালন কৰিব নোৱাৰে আৰু তেওঁলোকে যদি সামাজিক যিবিলাক প্ৰমূল্য আৰু যিবিলাক মানুহৰ কাৰণে ন্যায় দিব লাগে জাষ্টিছ দিব লাগে নাই পৰা তেতিয়া জুডিচিয়াৰীয়ে সেই পলিচি মেকাৰৰ ৰোলটো প্লে কৰিবলগীয়া হয় গতিকে সেইটো কাৰণে বা তেওঁলোকে কেপ্টেইনৰ নিচিনাও ৰোলটো প্লে কৰিবলগীয়া হ'ব পাৰে জুডিচিয়াৰী যে তেওঁলোকে এই যিবিলাক ডিৰেকশ্যনছ দিছিলে বা আমাৰ যিবিলাক অৰ্থনৈতিক কিছুমান লক্ষ্য আছিলে গ'ল আছিলে সেইবিলাক ফুলফিল হৈছেনে নাই গতিকে জুডিচিয়েল এক্টিভিজমৰ বেছিক কথাটো হৈছে কি যে সমাজত জনসাধাৰণক আমি ন্যায় দিব বিচাৰিছোঁ আৰু এই ন্যায়খিনি কিয় জুডিচিয়াৰীয়ে ল'বলগীয়া হ'ল কাৰণ এইটোতো গভৰ্ণমেণ্টৰ কৰ্তব্য লেজিছলেচাৰৰ ডিউটি এক্সিকিউটিভৰ ডিউটি ইমপ্লিমেণ্ট কৰা কিন্তু বহুত সময়ত কি বিভিন্ন কাৰণে যিটো পলিটিকেল অনুষ্ঠান পলিটিকেল অৰ্গেন সেই পলিটিকেল অৰ্গেনটোৱে নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব নোৱাৰে গতিকে তেওঁলোকে সমাজৰ জনসাধাৰণৰ যিবিলাক অৰ্থসামাজিক উন্নতিৰ লক্ষণ আছিলে সেইবিলাক তেওঁলোকে বা গ'ল আছিলে সেই গ'লবিলাক তেওঁলোকে পূৰণ কৰিব পৰা নাই বা তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পৰা নাই তেতিয়াই জুডিচিয়াৰীয়ে এই ৰোলটো প্লে কৰিবলগীয়া হয় আৰু তেতিয়া তেওঁলোকক আমি কেপ্টেইন হিচাপে প্লে কৰিছে বা তেওঁলোকে এটা পাৱাৰ লৈ পেলাই সেইখিনি ইমপ্লিমেণ্ট কৰিছে সেইটো তেনেকুৱা কথা দ্বিতীয়তে জুডিচিয়েল এক্টিভিজমৰ মেইন উদ্দেশ্যটো হৈছে কি যে নাগৰিকসকলক তেওঁলোকৰ মৌলিক অধিকাৰসমূহ ঘূৰাই দিয়াটো গতিকে যদি কোনোবা চৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠান বা বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানেই হওক যদি মৌলিক অধিকাৰসমূহ ভংগ কৰে বা মৌলিক অধিকাৰসমূহ এনজয় কৰাত হস্তক্ষেপ কৰে তেতিয়াহ'লে নাগৰিকসকলে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টক এপ্ৰ'চ কৰিব পাৰে যে তেওঁলোকৰ এই মৌলিক অধিকাৰসমূহ তেওঁলোকক ঘূৰাই দিব লাগে তাৰপিছতে জুডিচিয়াৰীৰ এটা নিজৰ লক্ষ্য বা জুডিচিয়াৰীৰ নিজৰ এটা ইণ্টাৰেষ্ট আছে যে তেওঁলোকে সমাজত সামাজিক বা ৰিফৰ্মছ পৰিৱৰ্তন বা চেঞ্জ তেওঁলোকে আনিব বিচাৰিছে গতিকে কোৰ্টে কেতিয়াবা কি কৰিব পাৰে কিছুমান দায়িত্ব নিজৰ হাতত লৈ পেলাই তেওঁলোকে কিছুমান কাৰেক্টিভ মেজাৰ্ছ যে ভুল শুধৰণ বুলি আমি যিটো কওঁ যে এইখিনি ভুল হৈ আছে বুলি তেওঁলোকৰ নজৰত আহিছে তেওঁলোকৰ চকুত পৰিছে গতিকে এইখিনি শুদ্ধ কৰিবৰ কাৰণে ঠিক কৰিবৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাখিনি ল'ব পাৰে তাৰোপৰি আমাৰ সংবিধানত কি হৈছে কিছুমান সাংবিধানিক ব্যৱস্থা কৰি থোৱা হৈছে যে যদি আমাৰ অধিকাৰবিলাক কোনোবাই হস্তক্ষেপ কৰে বা আমাৰ অধিকাৰবিলাক কোনোবাই লৈ লয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমি ন্যায়িক ইণ্টাৰভেনশ্যন জুডিচিয়েল হস্তক্ষেপ আমি বিচাৰোঁ গতিকে এইদৰে কি কোৱা হৈছে যে আমাৰ আৰ্টিকল 13 আমি কি কৰিছোঁ যে জুডিচিয়াৰীক আমি ক্ষমতা দিছোঁ যে তেওঁলোকে দৰকাৰ পৰিলে আমাৰ আইনসমূহ তেওঁলোকে বিবেচনা কৰিব পাৰিব আৰু সেই ধৰণে যদি আমাৰ মৌলিক অধিকাৰসমূহৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিছে তেতিয়াহ'লে আমি এইখিনি ঘূৰাই পাম বা আমাৰ আৰ্টিকল 32 যদি কাৰোবাৰ মৌলিক অধিকাৰ ভংগ হৈছে তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ কাষ চাপিব পাৰে আৰু এইদৰে আমি কি কৰিব পাৰোঁ যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাকক আমাৰ পৰা কোনেও যাতে কাঢ়ি নিনিয়ে গতিকে জুডিচিয়েল এক্টিভিজমৰ মেইন লক্ষ্য হৈছে কি যে নাগৰিকসকলক তেওঁলোকক তেওঁলোকৰ অধিকাৰৰ পৰা যাতে কোনেও বঞ্চিত নকৰে আৰু এইটো কৰিবলৈ গ'লে জুডিচিয়াৰী ইয়াত হস্তক্ষেপ কৰিব বা জুডিচিয়াৰী ইয়াত সোমাব গতিকে গোটেই প্ৰক্ৰিয়াটো যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি এটা বস্তু লক্ষ্য কৰিছোঁ বা কৰিব পাৰিছোঁ যে জুডিচিয়েল এক্টিভিজম আমাৰ কাৰণে যথেষ্ট এটা মানে ভাল ৰোল প্লে কৰি আহিছে বুলি আমি ক'ব পাৰোঁ কিন্তু সেলফ ৰেষ্ট্ৰেইনৰ কথাটো আমি মনত ৰাখিব লাগিব যাতে জুডিচিয়াৰীয়ে নিজৰ সীমা পৰিক্ৰম কৰি পাৰ হৈ নাযায় থেংক ইউ